নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন এটা জব আপডেট লৈ আহিছোঁ। এইবাৰ আপোনালোকৰ BTCৰ এৰিয়াৰ কাৰণে নতুনকৈ টিচাৰৰ ভেকেঞ্চি মুকলি কৰা হৈছে। যিসকলে নেকি শিক্ষক হ'ব বিচাৰে, তো তেওঁলোকৰ কাৰণে এটা বহুতেই ভাল খবৰ। তো যিসকলে ভিডিঅ'টো চাই আছে, আপোনালোকে যদি এজন বডোলেণ্ড এৰিয়াৰ বাসিন্দা হয়, তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি শেষলৈ চাই থাকিব। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, কিয়নো নতুনকৈ BTCৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ LP টিচাৰ আৰু UP টিচাৰৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, লগতে বয়সটো কিমানৰ পৰা কিমান হয়, আপোনালোকে নতুনকৈ মুকলি কৰা টিচাৰৰ ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। আৰু আপোনালোকে যদিহে এজন বডোলেণ্ড এৰিয়াৰ বাসিন্দা হয়, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ LP টিচাৰ আৰু UP টিচাৰৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। ইতিমধ্যে তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিছে। 20 জুন তাৰিখে তেওঁলোকে নটিফিকেশ্যন প্ৰকাশ কৰিছিলে। মোৰ ভিডিঅ'টো দিয়াটো অলপ পলম হৈ গ'ল। তো BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা LP টিচাৰ আৰু UP টিচাৰৰ কাৰণে নতুনকৈ যিখিনি ভেকেঞ্চি মুকলি কৰিছে, তো আপোনালোকে BTCৰ যিটো অফিচিয়েল ৱেবছাইট আছে এডুকেশ্যনৰ education.gov bodoland.gov.in, আপোনালোকে গুগলত বা ক্ৰমত আপোনালোকে চাৰ্চ কৰি দিলে আপোনালোকে এই যিটো ৱেবছাইট আছে, এই ৱেবছাইটটোলৈ আপোনালোকে আহি যাব পাৰিব। আৰু ইয়াৰ আপোনালোকে যিটো ৱেবছাইট প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকে যিটো আপোনালোকৰ BTC গভৰ্ণমেণ্টৰ যিটো LP টিচাৰৰ কাৰণে UP টিচাৰৰ কাৰণে দুখন এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে। LP টিচাৰৰ কাৰণে বেলেগকৈ আৰু UP টিচাৰৰ কাৰণে বেলেগকৈ নতুনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে। তো আপোনালোকে তললৈ আহিলে আপোনালোকে নটিচ বিল দেখিবলৈ পাব। আৰু ইয়াৰ আপোনালোকে ৰিডলত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তললৈ আহি থাকিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এডভাৰটাইজমেণ্ট এছিষ্টেণ্ট টিচাৰ অফ LP স্কুল। LP স্কুলৰ টিচাৰৰ কাৰণে নতুনকৈ বেলেগকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে। আৰু UP টিচাৰৰ কাৰণে অৰ্থাৎ আপাৰ প্ৰাইমেৰী টিচাৰৰ কাৰণে বেলেগকৈ এডভাৰটাইজমেণ্ট তেওঁলোকে প্ৰকাশ কৰিছে। আৰু প্ৰথমতে আপোনালোকক যিখিনি LP টিচাৰৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছে, তো সেইটো আপোনালোকক ডাউনলোড কৰি দেখুৱাই দিছোঁ। ভিউ নটিচত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যিখন নটিচ হয়, নটিচখন আপোনালোকক ডাউনলোড কৰি দিছোঁ। এইখনেই আছে আপোনালোকৰ ফ্ৰেণ্ডছ এডভাৰটাইজমেণ্ট নটিফিকেশ্যনখন আপোনালোকে জুম কৰি দেখুৱাই দিছোঁ। ইয়াত আপোনালোকৰ সকলোবিলাক কথা যিখিনি LP টিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে, তো ইয়াত আপোনালোকৰ সকলোবিলাক কথা তেওঁলোকে উল্লেখ কৰিছে। তো আপোনালোকে যিটো এডভাৰটাইজমেণ্ট নাম সেইটো আছে BTC DE/BTC/vacancy 2/ELE/PT আছে 1V/2025/5, এইটো হৈছে এডভাৰটাইজমেণ্ট নাম। আৰু আপোনালোকক অলৰেডি জনাইছোঁ যে ডেট কোকৰাঝাৰ, ইয়াত আপোনালোকৰ 20 জুন তাৰিখে নটিফিকেশ্যনখন অৰ্থাৎ এডভাৰটাইজমেণ্টখন তেওঁলোকে প্ৰকাশ কৰিছিল অফিচিয়েল ৱেবছাইটত। ইয়াত আপোনালোকে যদি LP টিচাৰত এপ্লাই কৰিব বিচাৰে ফ্ৰেণ্ডছ, আপোনালোকৰ যিটো কণ্ডিশ্যন কিছুমান দিয়া আছে। আপোনালোকৰ যিসকলে নেকি আপোনালোকে লেংগুৱেজৰ কাৰণে আপোনালোকে কনফিউজনত থাকে, তো আপোনালোকৰ কাৰণে ইয়াত 3 নম্বৰত যিটো আপোনালোকৰ কণ্ডিশ্যন দিছে, ইয়াত আপোনালোকৰ ক্লিয়াৰলি উল্লেখ কৰিছে যে যদিহে আপোনালোকৰ আইদাৰ আপোনালোকৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত আপোনালোকৰ যদিহে আছাম টেট বা CTET আপোনালোকে BTC টেট দিছিলে, তো আপোনালোকৰ যদি লেংগুৱেজ 1 বা লেংগুৱেজ 2ৰ আপোনালোকৰ যিটো লেংগুৱেজ আপোনালোকৰ আছিলে আছামিজ মিডিয়াম বা বড়ো মিডিয়াম, আপোনালোকৰ যিটো লেংগুৱেজ আছিলে আপোনালোকৰ ফৰ এক্সাম্পল আপোনালোকৰ ইয়াত দিছে যদি আপোনালোকৰ আছামিজ মিডিয়াম আপোনালোকৰ আছিলে, তো আপোনালোকে যদিহে CTET আপোনালোকৰ আছাম টেট বা BTC টেটত আপোনালোকৰ আছামিজ মিডিয়াম আছিলে, তো আপোনালোকৰ যিখন আপোনালোকে স্কুলত আপোনালোকৰ এপ্লাই কৰিব LP টিচাৰৰ কাৰণে, তো আপোনালোকে যেতিয়া আছামিজ মিডিয়ামৰ কাৰণে স্কুলৰ কাৰণে এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ যিটো আপোনালোকৰ CTET বা আছাম টেট বা BTC টেটৰ আপোনালোকৰ লেংগুৱেজ আছিলে, আপোনালোকৰ সেই লেংগুৱেজটো আপোনালোকৰ ছেম হ'ব লাগিব। আৰু যদি আপোনালোকে বড়ো মিডিয়াম স্কুলৰ কাৰণে আপোনালোকে এপ্লাই কৰে, তো আপোনালোকৰ যিটো টেটৰ আপোনালোকৰ লেংগুৱেজ আছিলে সেইটো আপোনালোকৰ একে বড়ো মিডিয়াম আপোনালোকৰ হ'ব লাগিব। এইটো কথা তেওঁলোকে উল্লেখ কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াত কি দিছে আপোনালোকৰ তললৈ জনাই আছোঁ। ইয়াত আপোনালোকৰ দিছে যে আপোনালোকৰ যিখন মেৰিট লিষ্ট প্ৰকাশ কৰিব তেওঁলোকে, এই মেৰিট লিষ্টখন ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ বেলেগকৈ ছেপাৰেট কৰি আপোনালোকৰ মেৰিট লিষ্ট আপোনালোকৰ প্ৰকাশ কৰিব। আৰু যদি আপোনালোকে LP টিচাৰত আপোনালোকে এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ বয়সটো 18 বছৰ মিনিমাম হ'ব লাগিব। আৰু মেক্সিমাম আপোনালোকৰ 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট আছে তেওঁলোকে, আৰু যিসকল ছাৰ্ভিচমেন কেণ্ডিডেট থাকিব তেওঁলোকে 42 বছৰলৈ এপ্লাই কৰিব পাৰিব। OBC সকলে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ST/SC কেণ্ডিডেটসকলে তেওঁলোকে
45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 50 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু এইবাৰ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপোনালোকক জনাই দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে ইয়াত উল্লেখ কৰিছে যে আপোনালোকে LP টিচাৰত যদি আপোনালোকে এপ্লাই কৰে তো আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন হাই সেকেন্ডাৰী আপোনালোকে পাছ কৰাব লাগিব আপোনালোকৰ হাই সেকেন্ডাৰী 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব কিন্তু আপোনালোকৰ 2 বছৰৰ আপোনালোকে ডিপ্লোমা কৰা হ'ব লাগিব যদি আপোনালোকে 2 বছৰৰ ডিপ্লোমা কৰি থৈছে তো আপোনালোকে এই যিটো LP টিচাৰ আছে এছিষ্টেণ্ট টিচাৰ আপোনালোকে লোৱাৰ প্ৰাইমেৰী স্কুলত আপোনালোকে এই পোষ্টৰ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যদি গ্ৰেজুৱেট আপোনালোকে কৰি থৈছে গ্ৰেজুৱেট কৰাৰ পিছত আপোনালোকৰ যদি আপোনালোকে গ্ৰেজুৱেট কৰি কিনে আপোনালোকে DLED কৰিছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে CTET আপোনালোকে আসাম টেট CTET বা আপোনালোকে BTC টেট আপোনালোকে দিয়া হ'ব লাগিব আপোনালোকে যদি BTC টেট CTET বা আপোনালোকে আসাম টেট দিছিলে তো আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ যোগ্য হ'ব ইয়াত বহুতো কথা তেওঁলোকে উল্লেখ কৰিছে আপোনালোকে তাৰপিছত আপোনালোকৰ যিটো পে স্কেল আপোনালোকে কিমান লাভ কৰিব ইয়াত উল্লেখ কৰিছে যে আপোনালোকে 14000 টকাৰ পৰা আপোনালোকে দৰমহা লাভ কৰিব আৰু 70000 টকা আপোনালোকে দৰমহা লাভ কৰিব আৰু আপোনালোকৰ এইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে LP টিচাৰৰ এডভাৰটাইজমেণ্ট ডিটেইলছখিনি আপোনালোকে নিশ্চয় বুজি পালে এবাৰ আপোনালোকক ফ্ৰেণ্ডছ যিখিনি UP টিচাৰৰ কাৰণে যিখিনি ভেকেঞ্চি মুকলি কৰিছে তো এডভাৰটাইজমেণ্টখন আপোনালোকক দেখুৱাই দিছোঁ এইখন হৈছে ফ্ৰেণ্ডছ UP টিচাৰৰ এডভাৰটাইজমেণ্টখন আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত আৰু ইয়াৰ আপোনালোকৰ কি প্ৰথমতে কণ্ডিশ্যনখিনি জনাই দিছোঁ একেখিনি কণ্ডিশ্যনে ইয়াত উল্লেখ কৰিছে আপোনালোকৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ আপোনালোকৰ 2 আপোনালোকে যদিহে আছামিজ মিডিয়াম স্কুলত আপোনালোকে এপ্লাই কৰে তো আপোনালোকৰ যিটো আছামিজ লেংগুৱেজ আপোনালোকৰ 1 লেংগুৱেজ যিটো 1 লেংগুৱেজ তো আপোনালোকৰ আছামিজ হ'ব লাগিব আৰু যদি আপোনালোকে বড়ো মিডিয়াম স্কুলত আপোনালোকে এপ্লাই কৰে তো আপোনালোকৰ লেংগুৱেজ 1 তো আপোনালোকৰ আসাম টেট CTET বা BTC টেটৰ আপোনালোকৰ বড়ো লেংগুৱেজ আপোনালোকৰ হ'ব লাগিব তো আপোনালোকে একেখিনি কথাকে উল্লেখ কৰিছে আৰু বয়সটো আপোনালোকৰ একে হয় 18 বছৰৰ পৰা 40 বছৰ আৰু ৰিলেক্সেশ্যনটো আপোনালোকক আগতে জনাইছোঁ অলৰেডি LP টিচাৰত তো আপোনালোকক এতিয়া যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো কোৱালিফিকেশ্যনটো আপোনালোকক জনাই দিছোঁ তো আপোনালোকে যদি UP টিচাৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে আপাৰ প্ৰাইমাৰী স্কুল টিচাৰৰ কাৰণে তো আপোনালোকৰ ইয়াত হাই সেকেন্ডাৰী আপোনালোকে যদি পাছ কৰিছে তো আপোনালোকৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব হাই সেকেন্ডাৰী পাছ কৰিলে আপোনালোকৰ নহ'ব আপোনালোকে হাই সেকেন্ডাৰীৰ লগতে আপোনালোকে যদি গ্ৰেজুৱেট আৰু প্লাছ কৰিছে তো আপোনালোকে লগতে আপোনালোকৰ 2 বছৰত আপোনালোকৰ যদি ডিপ্লোমা আছে অৰ্থাৎ যিটো DLED বুলি কয় DLEDটো যদি আপোনালোকৰ ডিপ্লোমা আছে তো আপোনালোকে এই যিটো UP টিচাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ যদিহে 2 বছৰৰ যিটো ডিপ্লোমা DLEDটো ডিপ্লোমা এইটো যদি আপোনালোকৰ নাই তো আপোনালোকৰ যদিহে BEd কৰিছিলে তো আপোনালোকে তো BEd কৰিলে আপোনালোকে যিটো UP টিচাৰ হয় UP টিচাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে CTET আপোনালোকে আসাম টেট CTET আৰু BTC টেট আপোনালোকে দিয়া হ'ব লাগিব যদি আপোনালোকে BTC টেট আসাম টেট CTET আপোনালোকে দিছিলে আপোনালোকে UP টিচাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকক গোটেইখিনি ডিটেইলছ ইয়াত জনালোঁ যিখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে যদিহে অধিক ডিটেইলছ আপোনালোকে জানিব বিচাৰে দুখন এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি আপোনালোকে ভালদৰে নিজে চাব বিচাৰে তো আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে দুখন এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া হ'ব গতিকে আপোনালোকে দুখন ভালদৰে নিজে চেক কৰি চাব পাৰিব তো ফ্ৰেণ্ডছ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিব আৰু চেনেলটো আপোনালোকে যদি নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ যাব